আমগুৰি নগৰত মুকলি হ'ল এখন সৰ্বাংগ সুন্দৰ ৰেষ্টুৰেণ্ট চাকুৰা। শিৱসাগৰ জিলাৰ আমগুৰি নগৰস্থিত হোটেল ববত মুকলি হৈছে ৰেষ্টুৰেণ্টখন মুকলি কৰিবলৈ আহিছে যুৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় গায়িকা ৰিচা ভদ্ৰাজ। ভাল লাগিছে আৰু মই আছোঁ আজি আমগুৰিত আছোঁ। হোটেল ববত এখন ৰেষ্টুৰেণ্ট অপেনিং কৰিছোঁ আজি চাকুৰা নামেৰে। গতিকে খুব আচলতে ভাল লগা এটি মুহূৰ্ত, কাৰণ যেতিয়া অসমীয়া এজন আগবাঢ়ি আহে নিজেও সংস্থাপনৰ লগতে আৰু বহুতো সংস্থাপন দিয়ে, গতিকে খুব ভাল লগা কথা, গৌৰৱৰ কথা। আৰু ইমান তেওঁলোকৰ বিশেষ দিনটোত মই উপস্থিত আছোঁ, সেইটো মোৰ কাৰণে সৌভাগ্য। আৰু গান ঠিক আছে, আৰু অসমবাসীৰ যে খুব মৰম দি গানটি গাই দিছোঁ। মৰম দি মৰম লম তোৰ বুকুতে পৰি যাম, তই মানবা নামান, তই মোৰ মই তোৰেই হম। তই নাচাব ক'লেও চাম, ভাল নাপাব ক'লেও পাম, তই পলাই ক'ত হাৰিবি, তই য'তে যাওঁ পিছত যাম। থেংক ইউ। জনপ্ৰিয় গায়িকা ৰিচা ভদ্ৰাজে মুকলি কৰা ধুনীয়া ৰেষ্টুৰেণ্টখন হৈছে এখন ফেমিলি ৰেষ্টুৰেণ্ট। এইখন ৰেষ্টুৰেণ্টত উপলব্ধ হ'ব অসমীয়া, চাইনিজ, নাগা লগতে দেশ বিদেশৰ বহু ধৰণৰ খাদ্য সম্ভাৰ। এই উপলক্ষে অনুষ্ঠিত হ'ব উদ্বোধনী অনুষ্ঠানত আমগুৰি সমষ্টি বিধায়ক প্ৰদীপ হাজৰিকা, আমগুৰি আৰু নাগালেণ্ডৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। চাওক, ইয়াতে মানে ৰেষ্টুৰেণ্টখন খোলা মূল কাৰণটো হ'ল এইখন আগতে মানে এখন হোটেল আছিলে। এই হোটেলখনৰ নাম আছিলে এম্বেচেডৰ। আৰু হোটেল এম্বেচেডৰ যেতিয়া আছিলে, সেই হোটেলখন প্ৰায় নাগালেণ্ডৰ হোটেল বুলিয়েই মানে মানুহে কৈছিলে। এতিয়া নাগালেণ্ডৰ যেতিয়া আমাৰ সেই হোটেলখন নাইকিয়া হ'ল, তাৰপিছৰ পৰা কিন্তু নাগা মানুহখিনিক একমডেট কৰাৰ কাৰণে ইয়াত মানে বৰ বিশেষ তেনেকুৱা ব্যৱস্থা হোৱা নাই। এতিয়া এই হোটেল বব এখন খোলা হ'ল, কিন্তু ইয়াত ৰেষ্টুৰেণ্ট নাছিলে। এতিয়া সেই গোটেইবিলাক কথা চাই পেলাই এটা ৰেষ্টুৰেণ্টখন এতিয়া খোলা হৈছে। সেইটো হয় যে ইয়াত কিছু মানে আমাৰ যিখিনি মানুহে কাম কৰিছে, গোটেইখিনি স্থানীয় ল'ৰা ছোৱালীয়ে কাম কৰিছে। মানে স্থানীয় ল'ৰা ছোৱালীয়ে যে ভালকৈ ভাল কাম কৰিব পাৰে, মানে এনেকুৱা ষ্টাৰ হোটেলবিলাকত কালিলে বা যিবিলাক এতিয়া ডেভেলপ হৈ আছে, সেইবিলাকতে আমাৰ অসমীয়া ল'ৰা ছোৱালী ভালকৈ ট্ৰেইন আপ কৰিলে খুব ধুনীয়াকৈ কাম কৰিব পাৰিব। এতিয়া এইটোৱে মানে প্ৰমাণ কৰিব যে হয়, এইটো সম্ভৱ হ'ব। সেইকাৰণে এইটোৱে মানে তেওঁলোকৰ কাৰণেও এটা ৰাস্তা, নতুন ৰাস্তা এটা মুকলি কৰিছে বুলি মই ভাবিছোঁ। এনেই এতিয়া প্ৰায়বিলাক আমাৰ ওচৰে পাঁজৰে যিমানবিলাক হোটেল নতুন নতুন আহিছে, সেইবিলাকতো অসমীয়া ল'ৰা ছোৱালী আহিছে। সেইকাৰণে মই ভাবোঁ যে এইটোৱেও এইটো অঞ্চলত এটা স্কোপ তেনেকুৱা ধৰণৰ দিবলৈ সক্ষম। মানে এতিয়াতো মানে চৰকাৰী চাকৰিৰ কাৰণে কোনো আচলতে ৰৈ থকা এতিয়া নাই। এতিয়া গভৰ্ণমেণ্টে এনেকুৱা ধৰণে মোক কৈছে, এনেকুৱা আঁচনিবিলাক লৈছে যে প্ৰত্যেকে এতিয়া কেনেকৈ নিজে প্ৰডাকশ্যন কৰিব, আৰু নিজে প্ৰডাকশ্যন কৰি পেলাই কেনেকৈ নিজে ইনকম কৰিব, আৰু এইটো কৰাটো যে সম্ভৱ। বহুত ল'ৰা ছোৱালী, নতুন নতুন ল'ৰা ছোৱালী এইবিলাক কৰি আছে।